দিন দুপৰতে ৰাজপথত আৰক্ষীৰ দৰদাম গোপন কেমেৰাত বন্দী হৈছে নীলাজৰ দৰে আৰক্ষীয়ে ঘোষৰ দৰদাম কৰাৰ দৃশ্যটো ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী চকীৰ এটা ৰাজপথৰ এখন অটো ৰিক্সাৰ সন্মুখত দেখা গৈছে দুজন কনিষ্টবলৰ সৈতে আন দুজন লোক লুঙি পিন্ধা লোকজনে হাতত নগদ ধন লৈ বুৰ্বকৰ দৰে ৰৈ আছে কনিষ্টবল ছাৰৰ সন্মুখত টকা কেইটালৈ নুচুৱাকৈয়ে ৫,৫০০ টকা লৈ আহিবলৈ লোকজনক নিৰ্দেশ দিছে কনিষ্টবলে কনিষ্টবলৰ কথা শুনি জেপৰ পৰা অৱশিষ্ট টকা কেইটা উলিয়াই আগবঢ়াই দিছে লোকজনে কেমেৰাৰ ফালে পাছমোৱা দি থকা কনিষ্টবলে এইবাৰ এইখিনি টকাৰে ছাৰে নামানিব বুলি স্পষ্টকৈ জনাই দিছে লুঙি পৰিহিত লোকজনক পাকে প্ৰকাৰে নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবেন হায়াতৰ নাম লোৱা কনিষ্টবলগৰাকীৰ নাম বীৰেন্দ্ৰ বৰ্মন ধনৰ দৰদাম চলোতে কাষতে ৰৈ আছে নয়াহাট আৰক্ষী চকীৰ আন এজন কনিষ্টবল আতিফুৰ ৰহমানো অটোখনত অবৈধভাৱে কাঠ সৰবৰাহ কৰাৰ অভিযোগত এইদৰে নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবেন হায়াতৰ নামত ২ কনিষ্টবলে ধন দাবী কৰা কাণ্ডৰ তদন্তৰ দাবী দল সংগঠনৰ ডাঙৰ ছাৰকে ৫,০০০ টকা দিব লাগে গতিকে সেই ডাঙৰ ছাৰ এতিয়া প্ৰশ্ন হয় এই ডাঙৰ ছাৰজন কোন সেই ডাঙৰ ছাৰজন নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এজন হয় নেকি যদিহে সেইজনে হয় সেইজন ব্যক্তিয়ে আৰু কিমানজন ব্যক্তিক লগাই দিছে হয়তো মাত্ৰ এজন ব্যক্তিৰ সেই ভিডিঅ' ফুটেজ ভাইৰেল হৈছে এজন চুৰ কৰিলেহে এজন ধৰা পৰে গতিকে এই বীৰেন্দ্ৰ বৰ্মন নামৰ ব্যক্তিজনে যেতিয়া ধৰা পৰিল তাৰ আঁৰত আৰু কোন কোন জড়িত আছে এয়া এটা ইনভেষ্টিগেশ্যন হ'ব লাগে দিন দুপৰতে ৰাজপথত ঘোষৰ দৰদাম কৰা ধুবুৰীৰ নয়াহাট আৰক্ষীৰ কাণ্ড এতিয়া চৰ্চিত হৈছে সমগ্ৰ ধুবুৰী জিলাত ব্যুৰ ৰিপৰ্ট নিউজ ১৮ অসম।